সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। এইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? লাল দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে?
যোৰহাট জিলা, এয়াৰপৰ্ট ৰোড, নেফাগেট। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত, আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? আমি সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসং চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসং চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ, আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, এতিয়া দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছি নেকি? তেনেকৈ ক'লে। তাই মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসং চাবলৈ ক'লোঁ, আপুনি সৎসং নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে সপোনত এইজন ভগৱানক মই পাই থাকোঁ, আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লো যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানাৰ মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত মই তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল, বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে, আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনিত পাথৰ আছিলে, গ'ল্ডবাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ মই, ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে লাহে ক্ৰমান্বয়ে ভাল হ'লে। 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী দুজনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰইড, সেই দুজনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনিত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্টৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল?
আচল কথা আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম। তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল। আৰু সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ সেই ব্যৱসায়তটো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ। কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত সিহঁতি কাম কৰি আছে। আমাৰ গুৰুজনাৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহিব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাই, তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক ভগৱান বুলি কয়। কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱানক, ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক মানে ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে? প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ্বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহিবতো তেওঁ প্ৰমাণ আছে। আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱেই যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই। আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে বুজিব লাগে, এজনকে বুজিব লাগে। আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে সমাজসেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহ দান আছে। তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে। যিমানখিনি কুৰীতি আছে সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে। আৰু তেওঁৰ মিছনবিলাক যিখিনি আছে আমাৰ ভাৰত চৰকাৰো নাই পৰা, যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ। আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী, তেওঁবিলাকো আগ্ৰহ, গোটেই কামখিনি ভালে কৰি আগবাঢ়ি লৈ গৈছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে, সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত, সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে নে সঁচাকৈ?
সঁচাকৈ সেইটো প্ৰকৃত সঁচা। আমাৰ নিচাটো দূৰৰ কথা, আমি নুচুৱেই। কোনোবাই যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে, আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ, বা আমাক চুবলৈও অধিকাৰ নাই। কেলৈ সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া, লোকলৈ দিয়াটো আমাৰ অপৰাধ হয়। কেলৈ অপৰাধ হয়? এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল, আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয়। পৰমাত্মা কৈছে যে এইটো নিচাটো বা বিহ সমান, আৰু বিহটোক আমি চুব নোৱাৰোঁ। এনেকুৱা কি সন্ত ৰামপাল গুৰুমাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে, সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে, সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে? শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত? শাস্ত্ৰত এইটো প্ৰমাণ আছে, নিচাটো খাব নালাগে। আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল, মাংস হ'ল, এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই, বা ভাগৱততো লেখা নাই, বা 18 পুৰাণতো নাই লেখা, আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা, ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে। আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে? কৰিছিলোঁ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99লৈকে মই সেৱন কৰিছিলোঁ। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে? নাই, নকৰোঁ। সেৱনটো দূৰৰ কথা, আমি নুচুৱেই। আৰু বৰ্তমান যি আপুনি সাধনা কৰি আছে, এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই? নাই হোৱা। যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই। ঘৰত পইচা পাতি নাটনি আছিলে, সেইখিনিও ভাল হ'ল। বহুতখিনি ধাৰ আছিলে, 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে। এটা কেছ এটাত ফচি আছিলোঁ, সেইখিনি কেছটো মুকলি হ'ল। এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ, আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম, তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে। সঁচাকৈ ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ অনুভৱ চাই আছে, সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই, তেওঁ পৰমাত্মাই দিয়াব, গুৰুজনাই দিয়াব। মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী, আমাৰ ভকতসকল বা জগতসকল আছে, সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে। আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, ভক্তি বা ভগৱানলৈ, তাই এইখিনি পুথি যদি পঢ়িব পাৰে, বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে, ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি মোবাইলৰ যুগ, আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে, আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক। তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব, তলত লাষ্টত নম্বৰ আহে। সেই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে, তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব। সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইয়াৰ চিধা অৰ্থ হ'ল যে বেদত ওম নামৰ বাহিৰে আন কোনো মন্ত্ৰৰ জপৰ প্ৰাৱধান অথবা আদেশ নাই। ওম নামৰ জপ ফাইনেল হয়, আৰু এয়া মন্ত্ৰ বেদত আছে। এয়া আমাৰ প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যদি কোনো ঋষিয়ে কোনো মন্ত্ৰ নিজৰ মনৰ মতে সাধনা কৰিছে কোনো মন্ত্ৰৰ, তেন্তে সেই মন্ত্ৰৰ জপ মুক্তিদায়ক নহয়। সেয়া জপ কৰিব নালাগে, সেয়াক ইউজ নকৰিবা, কিয়নো এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। এয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া এই 4খন বেদৰ সাৰাংশ, আৰু ইয়াত সংকেত দিয়া আছে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তিৰ সাংকেতিক হয়। ক্লিয়াৰ নাই, ইয়াৰ বাবে অপশ্যন এৰি গৈছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব। বেদ জ্ঞানদাতা, গীতা জ্ঞানদাতা, সেই ব্ৰহ্ম, সেই
যথাৰ্থ ভক্তি মন্ত্ৰৰে পৰিচিত নহয়, কেৱল নিজৰ স্তৰৰ জ্ঞানহে দিব পাৰিব যে মোৰ ওম নাম হয় ইয়াৰ জপ কৰা। চাওক শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, ইয়াৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 13। এয়া চাওক শ্ৰীমদ ভাগৱত গীতা, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক, অধ্যায় নম্বৰ 8 আৰু মন্ত্ৰ নম্বৰ 13। ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तजंदेहम स याति परमाम गतिम। माम ब्रह्म, মই ব্ৰহ্মৰ, ওম ইতি একাক্ষৰম, ওম ই এটা আখৰ হয়, আৰু ব্যাহৰণ অৰ্থাৎ উচ্চাৰণ কৰি অনুস্মৰণ কৰা, যি প্ৰয়াতি তজন দেহম শৰীৰ এৰি যায়, সেহে জাতি পৰমাম গতিম, এয়া এই ওমৰ পৰা পাব লগা যি অমৰত্ব, যিমান স্থায়িত্ব আছে এয়া ওমৰ পৰা পোৱা যায়, সেই পৰম গতি প্ৰাপ্ত হয়। এওঁলোকে কেনেদৰে অনুবাদ কৰিছে ইয়াৰ পৰা আৰম্ভ হয়। ই একত্ৰিত কৰি এওঁলোকে 12 আৰু 13 যিজন পুৰুষ ওম 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 এয়া ঠিক কৰিছে, এয়া অনুবাদ ঠিক কৰিছে। দয়ানন্দইতো একোকে কৰিব জনা নাছিলে। মহৰ্ষি দয়ানন্দ, তেওঁৰ বেদৰ অকণো জ্ঞান নাছিলে। এই এক অক্ষৰ ওম আগতে পঢ়িছিলোঁ, ওম এই এক অক্ষৰ ৰূপ ব্ৰহ্মৰ, বিহাৰ কৰি মই নিষ্গুণ ব্ৰহ্মৰ। এয়া কোনো কথা হ'ল? ইয়াত লিখিব লাগিছিল মোৰ ব্ৰহ্মৰ, ইয়াত নিৰ্গুণ ব্ৰহ্ম লিখি দিলে। ইয়াত চিধা লিখা আছে ব্ৰহ্ম, ব্ৰহ্ম মানে মই ব্ৰহ্মৰ। ওম পিছত লিখা আছে ওম, এয়া এক, ইতি মানে এয়া এটা আখৰ হয় ওম। উচ্চাৰণ কৰি যে ব্ৰহ্মক উচ্চাৰণ কৰি মোক নিৰ্গুণ ব্ৰহ্মৰ স্মৰণ কৰি শৰীৰ ত্যাগ কৰি গুচি যায়, সেই পুৰুষৰ পৰম গতি প্ৰাপ্ত হয়। এতিয়া পুণ্যাত্মাসকল, বেদত আৰু গীতাত বহুত নিৰ্ণায়ক আৰু তৰ্কসন্মত 22 জ্ঞান দিয়া হৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে পৰমাত্মা, আপুনি যি 7ম অধ্যায়ৰ 29 নং শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে সেই ব্ৰহ্মক, সেই তৎব্ৰহ্মক জানি আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে যিজন পৰিচিত হৈ পৰে আৰু সমূহ কৰ্মেৰে যিজনে পৰিচিত হৈ যায়, তেওঁ কেৱল জৰা আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। গতিকে সেই তৎব্ৰহ্ম কি হয়? 8ম অধ্যায়ৰ 1ম মন্ত্ৰত সুধিছে যে কিম তৎব্ৰহ্ম পুৰুষোত্তম, সেই তৎব্ৰহ্ম কোন হয়? ইয়াৰ উত্তৰ 8ম অধ্যায়ৰ 3য় মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা কোনো বেলেগ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আকৌ গীতাৰ অধ্যায় নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যিজনে মোৰ স্মৰণ কৰে তেওঁ মোক প্ৰাপ্ত কৰে। ওম মোৰ নাম, মই ব্ৰহ্মৰ ওম মন্ত্ৰ, এয়া 8ম অধ্যায়ৰ 13 নং শ্লোকত ক্লিয়াৰ কৰি দিছে। আকৌ গীতাৰ 8ম অধ্যায়ৰেই 8, 9 আৰু 10 3 শ্লোকত সেই তৎব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ সাধনাৰ বিষয়ে কোৱা হৈছে। যিয়ে তেওঁৰ সাধনা কৰে আৰু তেওঁৰ সাধনাৰ মন্ত্ৰ কোনটো এয়া তত্ত্বদৰ্শী সন্তই ক'ব। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কাক, যি গীতাৰ 4ৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ 32 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে লিখা হৈছে সেই জ্ঞান আৰু সেই মন্ত্ৰ। ইয়াক তুমি তত্ত্বদৰ্শী সন্তৰ পৰা জানি লোৱা।
তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপুততা এৰি প্ৰাৰ্থনা কৰিলে, প্ৰসন্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ বিষয়ে জ্ঞান দিব। গতিকে ইয়াৰ বাবে কৈছে সেই তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব সেই পৰমাক্ষৰ ব্ৰহ্মৰ বিষয়ে সাধনাৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ প্ৰাপ্তিৰ তেওঁ সাধনাৰ এই 3 মন্ত্ৰ আছে, য'ত অমু ইনক্লুড আছে। কাৰণ 3জন পৰমাত্মা, এজন থিয়ৰ পুৰুষ এই ব্ৰহ্ম যিজনে গীতাৰ জ্ঞান শ্ৰীকৃষ্ণৰ মাজত প্ৰৱেশ কৰি দি আছে, আৰু এজন অক্ষৰ পুৰুষ আছে যিয়ে 7 অংশ ব্ৰহ্মাণ্ডৰ স্বামী, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ৰিয়া লিখা আছে থিয়ৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ বিষয়ে। আকৌ 17 পৰমেক্ষৰ ব্ৰহ্মৰ বিষয়ে কোৱা হৈছে উত্তম পুৰুষ তু অন্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোক তেৰমাবিছে বিভৰ্তি অৱেশ্বৰে। ইয়াৰ সাধনাৰ বিষয়ে 17 অধ্যায়ৰ শ্লোক 23 কোৱা আছে যে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধ সমৰ্থ। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ স্মৰণৰ কেৱল এই 3 মন্ত্ৰ ওম তৎসৎ স্মৰণ কৰাৰ নিৰ্দেশ আছে। ইতি নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, ফাইনেল অৰ্ডাৰ, নাথিং এলছ। ইয়াৰ নিৰ্দেশ। আৰু এই ত্ৰিবিধ স্মৃত 3 বিধি 3 প্ৰকাৰে ইয়াৰ স্মৰণ হয়, ইমানখিনি সংকেত তেওঁ কৰি দিছে। কিন্তু কালে এই মন্ত্ৰসমূহ নাজানে, ক'বও নোৱাৰে, কাৰণ ক'লে তেওঁৰ বিনাশ হৈ যাব, গোটেই প্ৰাণী পলাই যাব। সেয়েহে তত্ত্বদৰ্শী সন্তৰ বাবে এৰি দিছে। কাৰণ এই জ্ঞান যি বেদ পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা, এই কালক দিয়া হৈছে। কালে আগলৈ কৈছে, যেতিয়া কালে গীতা কৈ আছিলে তেতিয়া পৰমেশ্বৰে নিজ শ্ৰীমতেৰে তাৰ দ্বাৰা এই ৰিয়েল জ্ঞান কোৱাই দিলে শেষত, যাতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী যেতিয়া আমি পঢ়িম তেতিয়াই প্ৰমাণেৰে আমি সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী বিশ্বাস কৰি ল'ম। আৰু যেতিয়া আমি কবিৰ বাণীক বিশ্বাস কৰিম তেতিয়া আমাৰ আৰু কোনো সৎগ্ৰন্থৰ আৱশ্যকতা নাথাকিব। এই যি সৎগ্ৰন্থ মই আপোনালোকক দেখুৱাই আছো অথবা অন্য সৎগ্ৰন্থ, এইবোৰ আপোনাক বুজিবলৈকে প্ৰস্তুত কৰা হৈছে, কিয়নো আপোনালোক এইবোৰৰ সৈতে অপৰিচিত। আৰু আপোনালোকৰ যি মাৰ্গদৰ্শক গুৰুদেৱ আছিলে তেওঁ ইয়াৰ সৈতে অপৰিচিত আছিল। তেওঁলোকে আপোনালোকক কেৱল লোকবেদ দন্তকথা শুনাই আছিলে আৰু মনমুখী মনৰ মতে আচৰণ আপোনালোকৰ দ্বাৰা কৰাইছিলে, মনৰ মতে পূজা পাঠ কৰাইছিলে, যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ৰিজেক্ট কৰা হৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁৰ না কোনো সুখ হয় আৰু না তেওঁৰ কোনো সিদ্ধি হয় আৰু না তেওঁৰ কোনো গতি হয়। আৰু এই 3 বস্তুৰ বাবে আমি ভক্তি কৰোঁ। প্ৰথম সুখ হ'বলৈ, দ্বিতীয়তে আমাৰ এনেকুৱা সিদ্ধি মানে শক্তি আহিবলৈ যাতে আমি ইয়াত কালৰ লোকৰ পৰা আমাৰ আত্মাত ইমান পাৱাৰ আহি যাব, ইমান শক্তি হৈ যাব ভক্তিৰ বিধিৰে, ভক্তি সৎ মন্ত্ৰৰে, যে আমি ইয়াৰ পৰা যেতিয়া যাম আমাক কোনেও ৰখাব নোৱাৰিব। কিয়নো আমি সকলোৰে সিদ্ধান্ত যি আছে সকলোৰে ঋণ পৰিশোধ কৰি যাম। এতিয়া আপোনালোকক দেখুৱাও গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1। এয়া চাব, এয়া হ'ল 8ম অধ্যায় 8 অধ্যায়। এই প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তদ্ব্ৰহ্ম, কিম তদ্ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, অধিভূতল চ কিম প্ৰোক্তল, অধিদেৱল কিম উচ্যতে। এতিয়া কি সুধিলে যে তদ্ব্ৰহ্ম কি? এয়া গীতাৰ অধ্যায় নম্বৰ 7 30 মন্ত্ৰ 29 নং শ্লোকত 29 নং মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈ আছে যে জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে। মাম আশ্ৰিত মানে মই যি জ্ঞান দিছোঁ ইয়াৰ প্ৰতি যি আশ্ৰিত হৈছে, যে তত্ত্বদৰ্শী সন্তক বিচাৰা
আৰু তত্ত্বদৰ্শী সন্তই যি জ্ঞান দিব সেই তৎ ব্ৰহ্মৰ বিষয়ে গোটেই আধ্যাত্মিক জ্ঞানৰ বিষয়ে সঠিককৈ বুজাব। ইয়াৰ পিছত জৰা মৰণ মোক্ষায়ে মাম আশ্ৰিতে অৰ্থাৎ মোৰ ওপৰত আশ্ৰিত হৈ এই বচন জ্ঞান য়তন্তি য়ে জৰা মৰণ মোক্ষায়ে মাম আশ্ৰিত মোৰ জ্ঞান মোৰ দ্বাৰা দিয়া হোৱা আধ্যাত্মিক জ্ঞানত আশ্ৰিত হৈ জৰা মৰণ মোক্ষায়ে জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়ে য়তন্তি যিয়ে যতন কৰে, যিয়ে পৰিশ্ৰম কৰি আছে, তে ব্ৰহ্ম তত্ত্ববিদু তত্ত্ব ব্ৰহ্মৰ বিষয়ে জানি লৈছে, জানে। তে ব্ৰহ্ম তত্ত্ববিদু কৰ্ষলম অধ্যাতম কৰ্ম চাখিলম এইসমূহ কৃষ্ণনাম মানে আটাইবোৰ আধ্যাত্ম কমপ্লিট সম্পূৰ্ণ আধ্যাত্মৰে পৰিচিত আৰু চাখিলম মানে সকলো কৰ্মৰেও পৰিচিত হয় আৰু তেওঁ সেই তৎ ব্ৰহ্মৰ সৈতেও পৰিচিত যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ যি যতন কৰে, যিয়ে মোৰ দ্বাৰা দিয়া হোৱা জ্ঞানত আশ্ৰিত হৈ তত্ত্বদৰ্শী সন্তক বিচাৰি লয়। তো তে ব্ৰহ্ম তত্ত্ববিদু কৰ্ষণম অধ্যাত্ম কৰ্ম চাখিলম গোটেই আধ্যাত্ম কৰ্ম সম্পূৰ্ণ আধ্যাত্ম আৰু সকলো কৰ্ম তথা এই তৎ ব্ৰহ্ম জানে, বুজি পাইছে। এতিয়া এই তৎ ব্ৰহ্মৰ বিষয়ে এওঁৰ দ্বাৰা অনুবাদ কৰা হৈছে ইয়াৰ যিয়ে মোৰ শৰণাপন্ন হৈ জৰা মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে, তেওঁ সেই তৎ ব্ৰহ্ম অৰ্থাৎ তৎ ব্ৰহ্ম সেই ব্ৰহ্ম সম্পূৰ্ণ আধ্যাত্ম তথা সম্পূৰ্ণ কৰ্ম জানে। ইয়াত 30 নং অধ্যায় 30 নং মন্ত্ৰ, ইয়াৰ পিছত এই 8ম অধ্যায় আৰম্ভ হৈ যায়। সেই সত কৈছে। তেতিয়াই অৰ্জুনে তৎক্ষণাৎ প্ৰশ্ন কৰিলে যে প্ৰথম মন্ত্ৰত কিম তৎ ব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম অধিভূতম চ কিম প্ৰোক্তম অধিदैवम কিনুচ্যতে। ইয়াৰ উত্তৰ হে পুৰুষোত্তম তৎ ব্ৰহ্ম সেই ব্ৰহ্ম কি, সেই তৎ ব্ৰহ্ম কি? ইয়াৰ উত্তৰ ইয়াত 3য় মন্ত্ৰত দিয়া হৈছে। 8 নং অধ্যায়ৰ 3য় মন্ত্ৰত। এয়া 8ম অধ্যায় চলি আছে, ইয়াৰ 3য় মন্ত্ৰ। গীতাৰ জ্ঞানদাতাই কৈছে পৰম অক্ষৰ ব্ৰহ্ম তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব এতিয়া আমি এই 5 আৰু 7 অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 5 গীতাৰ জ্ঞানদাতাই কয় যি পুৰুষে অন্তকালতো মোকেই স্মৰণ কৰে, নিজৰ নাম ওম বুলি কৈ থৈছে, স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায়, সেই মদভাৱম ইয়াতি মোৰ সাক্ষাৎ স্বৰূপ প্ৰাপ্ত কৰে। ইয়াত তেওঁলোকে অনুবাদ ভুল কৰিছে। মদভাৱম মানে মোৰ ভাৱতেই মোৰেই মাজত আসক্ত হৈ যায়, ইয়াত কোনো সংশয় নাই। অৰ্জুন আশা বাচা হৈ এতিয়া 6টোত নিয়ম কৈছে যে এয়াই নিয়ম যে যিজনে অন্ত সময়ত হে কুন্তি পুত্ৰ এই মনুষ্যই শেষ কালত যি ভাৱ স্মৰণ কৰি কৰি অৰ্থাৎ সেই পৰমক্ষৰ ব্ৰহ্মৰ ভাৱত দেহ ত্যাগ কৰি যায় তেওঁকে প্ৰাপ্ত কৰে। অৰ্থাৎ যিয়ে যাৰ ভাৱতেই শৰীৰ এৰি যায়, শৰীৰ ত্যাগ কৰে, তেওঁকেই প্ৰাপ্ত কৰে। সদা তদ ভাৱতি সেই ভাৱতেই ভাবিত হৈ থাকে। যেনেকৈ আমি হনুমানৰ পূজাৰী যেতিয়া মৰিম তেতিয়া হনুমানৰ ওপৰতে আস্থা থাকি যাব, গতিকে এনেকৈ আমি তৎ ব্ৰহ্মৰ পূজাৰী তেন্তে তৎ ব্ৰহ্মতেই আস্থা থাকি যাব। যদি ব্ৰহ্মৰ আমি পূজাৰী তেন্তে ব্ৰহ্মৰ ওপৰতে আস্থা থাকিব। ইয়াৰ এয়াই নিয়ম। আকৌ 7মত কোৱা হৈছে যে হে অৰ্জুন সকলো সময়ত মোৰেই স্মৰণ কৰা, অৰ্থাৎ মোৰ জালত থাকা আৰু মোৰে স্মৰণ কৰা আৰু যুদ্ধ কৰা, এই প্ৰকাৰেই মোৰ হাতত অৰ্পণ কৰা মন বুদ্ধিযুক্ত হৈ তুমি
নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া স্পষ্ট কৰিছে যে মোৰ ভাৱত ভাবিত থাকিবা, মোৰ গুণেৰে পৰিচিত, মোৰ মন্ত্ৰই কৰিবা, স্মৰণ কৰিবা, তেন্তে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া ৮ নং ৯ নং আৰু ১০ত কোৱা হৈছে, অষ্টমত কোৱা হৈছে। ইয়াৰ পিছৰখিনি কওঁ। এয়া অষ্টম হয়, এয়া অষ্টম, এয়া চাব, এয়া অষ্টম হয় ইয়াত, আৰু ইয়াত অনুবাদ আছে। অষ্টম অধ্যায়ৰ ৮ নং। হে পাৰ্থ, এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ। ধ্যান নাই, এয়া যেনেকুৱা অনুবাদকৰ যেনে চিন্তাধাৰা তেনেকেই কৰিছে। অভ্যাস যোগ যুক্তেন, অৰ্থাৎ যি তত্ত্বদৰ্শী সন্তই ক'ব, সেই সচিদানন্দ ঘনব্ৰহ্মৰ সাধনা। হে পাৰ্থ, গীতাৰ জ্ঞানদাতাই কৈছে যে, গুৰু পৰমেশ্বৰৰ বিষয়ে কৈছে যে, হে পাৰ্থ, পৰমেশ্বৰৰ এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ যোগেৰে যুক্ত। আগলৈ আকৌ ক'ব, দ্বিতীয়টো কোনোফালে নোযোৱা চিত্তেৰে নিৰন্তৰ চিন্তা কৰি কৰি পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰক প্ৰাপ্ত হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ বাহিৰে কোনো আন হয় এই ভগৱান পৰমেশ্বৰ, পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰ। সেই গীতাৰ জ্ঞানদাতাৰ পৰা অন্য। তেওঁ নিজৰ বিষয়ে প্ৰথমতেই কৈ থৈছে, এতিয়া তেওঁৰ বিষয়ে কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে। ৯ নম্বৰত কোৱা হৈছে, কবিয়ন পুৰাণম অনুশাসিতাৰাম অণিয়াংসম অনুসমর্তে ইয়ে সর্বস্য দাতারাম অচিন্ত রূপম আদিত্যবর্ণম তমস্য প্রস্তাত। এতিয়া ইয়াত কবিয়ম শব্দ আছে, যেনেকৈ কালি যজুৰ্বেদত দেখুৱাইছিলোঁ ৩৬ নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ, তাতে যজু লিখা আছিল। অনুবাদকৰ্তাসকলে তাত যজুৰ্বেদ লিখিলে, কিয়নো পৰিচিত ব্যক্তিয়েই তাক সঠিক অনুবাদ কৰিব পাৰে। এতিয়া ইয়াত কবিৰ পৰমাত্মা লিখা আছে, আমি কবিৰ দেৱ বুজিম। এয়া কবিয়ম, কবিয়মৰ অৰ্থ হ'ল, ইয়াক আমি কবিৰ দেৱৰ जो पुराणम यानी आदि परमात्मा सनातन परमात्मा अनुशासिताराम अणचांसी যি কবিৰ দেৱ, এওঁলোকে সৰ্বজ্ঞ লিখিছে, যিয়ে কবিৰ দেৱ, যি পুৰুষে কবিৰ দেৱ। এই কবিৰ দেৱ কোন হয়? অনাদি, সকলোৰে নিয়ন্ত্ৰক, সূক্ষ্মৰ পৰা অতি সূক্ষ্ম, সকলোৰে ধাৰণ পোষণ কৰোতা, অচিন্ত্য ৰূপ, অচিন্ত্য স্বৰূপ, সূৰ্যৰ সদৃশ প্ৰকাশ ৰূপ, আদিত্য বৰ্ণম, আদিত্যৰ দৰে অৰ্থাৎ সূৰ্যৰ দৰে, উজ্জ্বলা সাকাৰ, আদিত্য মানে সূৰ্যৰ দৰে তেজোময় অৰ্থাৎ সূৰ্য সাকাৰ হয়। গতিকে আদিত্য বৰ্ণম, সূৰ্যৰ সদৃশ, নিত চেতন, অবিদ্যা সে অতি পৰে শুদ্ধ সচিদানন্দ ঘন পৰেশ, পৰমেশ্বৰৰ যিয়ে স্মৰণ কৰে। এয়া অষ্টমটো পঢ়িলোঁ, এতিয়া নৱমটো আপোনালোকে পঢ়িলে, এতিয়া দশম পঢ়িম। সেই ভক্তিযুক্ত পুৰুষ, যি পৰমাত্মা কবিৰ দেৱৰ সাধনা কৰে, সচিদানন্দ ঘন ব্ৰহ্মৰ, সেই ভক্তিযুক্ত সাধক পুৰুষ শেষ কালতো যোগ বলেৰে, যোগ মানে ভক্তি, ভক্তিৰ শক্তিৰে ভ্ৰুযুগলৰ মাজত প্ৰাণক ভালদৰে স্থাপিত কৰি আকৌ নিশ্চল মনেৰে স্মৰণ কৰি দিব্য ৰূপ পৰম পুৰুষ পৰমাত্মাকেই প্ৰাপ্ত হয়। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই মধ্য প্ৰজন্মত জন্ম, আৰু সৌভাগ্য যে আপোনালোক মানৱ শৰীৰ প্ৰাপ্ত।
ইয়াতকৈও আৰু অধিক পুণ্য আপোনালোকৰ যে আপোনালোকে সহজতে এই মাৰ্গ পাইছে। लख बर सूरा जूझ ही लख बर सामत दे और लख बर यति जहान में जो सतगुरु शरणाले। আপোনালোক অতি পুণ্যকৰ্মী প্ৰাণী। যুগ যুগৰ আপোনালোকৰ ভক্তিৰ যি কৰ্ম সেয়া বহুত বেছি ভাল। और उन्हीं कहते हैं पिछले तप से होता है पूर्ण हंस मुराद। এয়া পূৰ্বৰ ক্ৰিয়াৰে তপ। তপৰ অৰ্থ কোনো সৎযোগ নহয়। গীতাত তপক বহুত ভালদৰে ডিফাইন কৰা হৈছে 18 নম্বৰ অধ্যায়ত। যেনেকৈ বাণীৰ তপ। বাণীৰ তপ যেনেকৈ কোনোবাই সত্য কয়। পৰমেশ্বৰ কবীৰদেৱে সঁচা কথা কৈছিলে, তেখেতৰ লগত কিমান সংঘৰ্ষ হ'ল, কিমান যন্ত্ৰণা দিয়া হ'ল, সেয়া তপ আছিল। গতিকে এই প্ৰকাৰে নিজৰ ভক্তি কৰ্মত কোনোবাই বাধা দিয়ে, তাৰ সৈতে আমি সংঘৰ্ষ কৰি অহিংসাৰে আমি তাৰ সৈতে যি সংঘৰ্ষ কৰি আছো, আগলৈ গৈ আছো, আগবাঢ়ি আছো, পিছুৱাই যোৱা নাই, এয়াই আমাৰ তপ। তো পিছলে হি তপ সে হোতা হে পূৰ্ণ হংস মুৰাদ। পূৰ্বৰ ভক্তি কৰ্মেৰে স্মৰণ কৰাত যি আমাৰ কঠিনতা আহে, যিকোনো প্ৰকাৰৰ যেনেকৈ আমি চলা ফুৰা কৰোঁতে মনক ৰাখোঁ, তেন্তে এয়াও আমাৰ তপ। গতিকে এনেকৈ পূৰ্বৰ সংস্কাৰৰ পৰা আপোনাৰ এই জ্ঞান প্ৰাপ্ত হৈ আছে। এতিয়া আপোনাক দেখুৱাওঁ যে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই 3 মন্ত্ৰ জপৰ প্ৰমাণ আছে, যাৰ বিনে মুক্তি কেতিয়াও হ'ব নোৱাৰে। চাওক 17 নম্বৰ অধ্যায় আৰু ইয়াত চাব শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देशे ब्रह्मणे तिर्विध समर्थ ब्राह्मणा तेन वेदा च यगा च विहिता पुरा। ओम तत्सत इति निर्देशे ब्रह्मणे। ব্ৰাহ্মণৰ অৰ্থ ইয়াত তেওঁলোকে নিজে ঠিক কৰিছে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘৰ ব্ৰহ্মৰ, পৰম অক্ষৰ ব্ৰহ্মৰ। যিয়ে স্মৰণ কৰে তেওঁক 3 বিধিৰে স্মৰণ কৰা হয়। আৰু ইয়াৰে নিৰ্দেশ আছে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে তিৰ্বিধে সমৰ্তে। ওম এয়া ব্ৰহ্মৰ আৰু তৎ এয়াতো ক্ষৰ ব্ৰহ্মৰ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ। আৰু ই হ'ল অক্ষৰ পুৰুষৰ তৎ, ই সাংকেতিক গুপ্ত। আৰু এই সৎ পৰমক্ষৰ ব্ৰহ্মৰ, এয়া পৰমক্ষৰ ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলিত হয়। ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলে। আৰু পৰব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষৰ শক্তি, ই তৎ সাংকেতিক এই শব্দ, এয়া বেলেগ এই মন্ত্ৰ। আৰু এই সতো গুপ্ত, এয়াও বেলেগ মন্ত্ৰ। গতিকে এই ওম আৰু তৎ মিলি এই সতনাম হয় 2 আখৰৰ। এই তৎ সাংকেতিক হয়, তেন্তে এই সৎ আৰু এই সতো সাংকেতিক হয়। এয়া আকৌ আপোনাক দিয়া হয়, এই দাসে আপোনালোকক দিব, এই সাৰনাম বুলি জনাম। তেন্তে 3ওটা মিলি আকৌ এওঁলোকৰ পৃথককৈ জপ থাকে। ইয়াক প্ৰথমতে সতনাম দিয়া হয়, যাৰ ফলত আপোনালোকৰ এই 2 মন্ত্ৰৰ প্ৰতি ভক্তি আহিব। তেতিয়া আপোনালোকক 3য়টো নাম দিয়া হ'ব। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, সেই দিব্য পৰম পুৰুষ। ওম তৎসৎ ইতি নিৰ্দেশে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ ব্ৰাহ্মণ ত্ৰিবিধ সমৰ্থে। ইয়াৰ 3 প্ৰকাৰে স্মৰণৰ 3 বিধি আছে ইয়াৰ স্মৰণ কৰাৰ, আৰু কেৱল ইয়াৰ নিৰ্দেশ আছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া গীতাৰ জ্ঞানদাতা তেওঁৱেই, যিজনে বেদ জ্ঞান দাতা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 চাওক, আৰু পাছত 34 চাওক। চাব শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰী জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। শ্লোক নম্বৰ 4, অধ্যায় নম্বৰ 4, এতিয়া শ্লোক নম্বৰ, এতিয়া ইয়াৰ পৰা চাওক।
সেই 32 নং শ্লোক বুজাৰ আগত অধ্যায় নম্বৰ 4 25 পৰা আৰম্ভ কৰিব লাগিব। ইয়াত কি লিখা আছে যে আন যোগীয়ে অৰ্থাৎ আন কোনোৱে দেৱতাৰ পূজা স্বৰূপ যজ্ঞৰ এই যথাবিহিত অনুষ্ঠান কৰে। যজ্ঞ মানে পূজা, দেৱম মানে দেৱতাসকলৰ, যজ্ঞ মানে সাধনা, ধাৰ্মিক অনুষ্ঠান মানে কোনোবাইতো দেৱতাসকলকেই পূজা ৰূপ যজ্ঞ কৰে। ধাৰ্মিক ক্ৰিয়া, যজ্ঞ মানে ধাৰ্মিক ক্ৰিয়া। কোনোবাইতো দেৱতাৰ পূজা কৰে আৰু অন্য অৰ্থাৎ কোনোবাই ব্ৰহ্মতেই নিজৰ লগন লগাই ৰাখে। ইয়াৰ অৰ্থ এয়াই, পৰব্ৰহ্ম নহয়, অনলি ব্ৰহ্ম। ই সংস্কৃত, এয়াও পঢ়ি ল'ব, কিয়নো নাগৰী লিপি আছে। ইয়াক পঢ়িলে কোনো আমাৰ সমস্যা নহ'ব। অনুবাদ কৰোঁতে য'ত বিচলিত হ'ব তাতে আমি ইয়াক ঠিক কৰি ল'ম। এওঁ ব্ৰহ্ম সাধনা কৰে, যজ্ঞৰ দ্বাৰাই আত্মস্বৰূপ, যজ্ঞৰ হৱন কৰে। কোনোবাই স্বচিন্তা আত্মচিন্তাই কৰি থাকে আৰু অন্য কাণ শ্ৰুত আদি সমস্ত ইন্দ্ৰিয়ৰ সংযমৰূপ অগ্নিত কাণ আদি ৰখাই থয়। যিয়ে হৱন কৰে, আন যোগীজনে শব্দ আদি অৰ্থাৎ কেৱল সংযমকে মহত্ব দিয়ে। সমস্ত বিষয়ৰ ইন্দ্ৰিয় ৰূপ অগ্নিত যজ্ঞ কৰে। আৰু 27 আন যোগীজন সকলো ইন্দ্ৰিয়ৰ সম্পূৰ্ণ ক্ৰিয়াক, সম্পূৰ্ণ প্ৰাণৰ সমস্ত ক্ৰিয়াক জ্ঞান প্ৰকাশিত আত্মসংযম যোগৰোধ অগ্নিত হৱন কৰে। অৰ্থাৎ কেৱল কোনো জ্ঞানতে আশ্ৰিত মাত্ৰ, যেনেকৈ কেৱল জ্ঞান হৈ গ'ল। আৰু 28 কোনো পুৰুষ অৰ্থাৎ অন্য কোনো সাধক দ্ৰব্য সম্বন্ধী যজ্ঞ কৰোঁতা, যেনেকৈ দান কৰিলে, ক'ৰবাত ভাণ্ডাৰা কৰি দিলে, ক'ৰবাত কোনো মন্দিৰ স্থাপন কৰিলে, এওঁলোকে ইয়াকে মুক্তি মানে। আৰু কিছুৱে হঠযোগ তপস্যা কৰি থাকে আৰু আন কোনোবাই যোগ অভ্যাস কৰে, যোগাসন আদি কৰে, ইয়াকেই মুক্তি বুলি মানে। কিমান সাধক অহিংসাবাদী তীক্ষ্ণ ব্ৰতেৰে যুক্ত, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে চলা ফুৰা কৰে, ইয়াকে মুক্তি মানে। আৰু যদি যত্নশীল পুৰুষ কেৱল অধ্যায়ৰূপী জ্ঞান যজ্ঞ কৰোঁতা, কিছুৱে 6 অধ্যায় কৰে, যেনেকৈ গীতাৰ কোনো এটা পাঠ কৰিলে, কোনোৱে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে, 5 বাৰ নামাজ পঢ়িলে, কয় ইয়ালৈকে সীমিত হয়। 29 আৰু 30 কৈছে, আৰু কিমানজন যোগী আপান বায়ুত প্ৰাণবায়ুক নিজ উশাহ নিশাহক সূক্ষ্ম কৰি ইমানেই ভাবি লয় বহু সময় ধৰি বিনা উশাহ লৈয়ে আছোঁ, ইয়াৰ পৰা কি লাভ হয়, এয়া পাছৰ কথা। এনেকুৱা বহু সাধনা কৰে। এনেকুৱা আন যোগীজনে প্ৰাণবায়ুত আপান বায়ুৰ হৱন কৰে। আন কিমানে নিয়মিত আহাৰ কৰোঁতাই, কোনোৱে ফল খায়, কোনোৱে ফুল খায়, কোনোৱে পানী, কোনোবা গাখীৰ আহাৰী, গাখীৰৰ ওপৰতে নিৰ্ভৰশীল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27/10/2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে
কি বুলি কয় পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2 বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। পাছত জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামোঁ, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমলৈ যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ মানে পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ,
নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্তৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি মানে খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। মানে কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্তৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্তৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ, কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ৰিয়া ঠিক হৈ গ'ল, এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকে আছে, মোৰ সমস্যা দূৰ হ'ল, ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হান্সা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হান্সা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হান্সা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে কি বুলি কয় পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।